নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহকচোন আপোনালোকক এটি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইটো কি জানেনে? মূলা দি মাছৰ চব্জি বা মাছৰ জোল। এয়া মই কেৰাহী পাতি ল'লোঁ আৰু কেৰাহীত মই সৰিয়হ তেল দি লৈছোঁ আৰু তেলখিনি গৰম হোৱালৈকে মই আপোনালোকক মছলা কি লৈছোঁ জানেনে? পিঁয়াজৰ পেষ্ট, নহৰু আদা পেষ্ট, জলকীয়া পেষ্ট, এইখিনিয়ে। এয়া মাছ ল'লোঁ, কাটল মাছত মই নিমখ আৰু হালধীয়া দি সানি লৈছোঁ। মাছখিনি কিন্তু মই আগতীয়াকৈ ধুই থৈছিলোঁ। পিচখিনি কিন্তু আপোনালোকে সৰু সৰু নাভাবিব, ডাঙৰ হয়। এয়া তেল গৰম হৈ গ'ল, এয়া তেলত মই মাছৰ পিচকেইটা দি দিছোঁ আৰু ডিপ ফ্ৰাই কৰি ল'ম মাছ পিচকেইটা। কাটল মাছত কি জানেনে? কাঁইট বহুত কম থাকে, সৰু সৰু কাঁইট নাথাকে, প্ৰায় একদম ডাঙৰ ডাঙৰ কাঁইট থাকে আৰু কেইটামানে থাকে। সেইকাৰণে মই কাটল মাছটো খাই খুব ভাল পাওঁ। আপোনালোকে কেনে পায় প্লিজ কমেণ্টত জনাব। কিন্তু মূলা কিন্তু মই কাটি ল'লোঁ আগতীয়াকৈ। আপোনালোকে মূলা দিলোঁ নে নাই ভাবিব যে, সেইকাৰণে মই মূলা কিন্তু মানে গোটা মূলাকেইটা ছাইডত থৈ দিছোঁ, দেখুৱাইছোঁ যে মূলা দিলোঁ বুলি দেই। এয়া মাছকেইটা পাল্টি কৰি দিছোঁ, ওৱান ছাইড পূৰা ৰঙা হৈ গ'ল আৰু ইটো ফালেও মাছকেইটা মই পাল্টি কৰি দিছোঁ। কি ডেঞ্জাৰ, মাছখিনি পাল্টি হ'ব বিচৰা নাছিলে, দেখিছে? এয়া ফ্ৰাই কৰি ল'লোঁ ন। কাঁইটখিনি ফ্ৰাই কৰাৰ লগে লগে ওপৰে হৈ গৈছে। এবাৰ মই তেলৰ পৰা কাঢ়ি এবাৰ বাতি এটা তুলি লৈছোঁ আৰু এনেদৰে মই বাকী মাছৰ পিচকেইটাও ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম। কি ডাঙৰ পিচ দেখিছে? খুব ভাল, মজা একদম। এইখিনিও ফ্ৰাই কৰি ল'লোঁ। লাগিছে বিস্কুটৰ টুকুৰা নহয়, ডাঙৰে পিচ জানেনে? ডাঙৰ পিচে হয়। এইখিনি হৈ গ'ল। এইবাৰ কেৰাহীত মই পিঁয়াজৰ পেষ্টটো দি লৈছোঁ। এই পিছত মই আদা নহৰুৰ পেষ্ট একেলগতে পেষ্ট বনাই থৈছিলোঁ, এইখিনিও একেলগতে দি দিম। এই পিছত জলকীয়া পেষ্ট, গ্ৰীণ মানে কেঁচা জলকীয়া পেষ্ট, সেইখিনিও দি লৈছোঁ। এইদৰে ভালদৰে ইয়াক তেলত অলপ ফ্ৰাই কৰিম অলপ দেৰিলৈকে, যেতিয়ালৈকে সিহঁতৰ মানে কেঁচা গোন্ধটো নাযায় তেতিয়ালৈকে। আচলতে ফ্ৰাই কৰা তেলত মাছৰ ফ্ৰাই কৰা তেলত মই মছলা দিলোঁ যে ফেন হৈ গ'ল, দেখিলে? এইবাৰ ভালদৰে মিহলাই ল'ম আৰু মই পকা বিলাহী, একদম ৰঙা বিলাহী দুটা মই পূৰা মিহি মিহিকৈ কাটি থলোঁ, সেইখিনিও মই ইয়াতে দি ল'ম। এইখিনিৰ ওপৰত এতিয়া মই বিলাহীখিনিও দি ল'ম। এয়া বিলাহীখিনি দি লৈছোঁ। বিলাহীখিনি দি ভালদৰে মছলাখিনিৰ লগতে বিলাহীটো মই মিহলাই থাকিম, অলপ গলিবলৈ দিম আৰু পূৰা একদম মানে ৰঙা বিলাহী, দেখিছে? পূৰা পকা। ভালদৰে মিহলাই ল'ম। এইবাৰ মই কিছুমান গুড়া মছলা লৈছোঁ, তাতে আপোনাৰ জলকীয়া গুড়া অলপ, জিৰা ধনিয়া গৰম মছলা, অলপ ফিছ মছলা আৰু নিমখ আৰু চেনি অলপ লৈছোঁ। এইখিনিও মই ইয়াতে গ্ৰেভিটোতো দি ভালকৈ মিক্স কৰিম। আপোনালোকে মূলা দি খাইছেনে নাই জনাব হা। এইখিনি মছলাখিনি মই ইয়াত দি লৈছোঁ। মছলাখিনি দি ভালদৰে মিহলাই বা মিক্স কৰি ল'ম, ভালদৰে মিক্স কৰি ল'ম আৰু যেতিয়ালৈকে পূৰা একদম গ্ৰেভিটো থুপথুপীয়া হৈ নাযায় তেতিয়ালৈকে মিহলাই থ'ম। তাৰপিছত মই অলপ দেৰিৰ কাৰণে ঢাকনি মাৰি দিম, যাতে মছলাটোৰ পৰা তেল এৰি যায়। মছলাটোৰ পৰা তেল এৰিলে মই মূলা আৰু আলু যে পাতলকৈ কাটি থ'লোঁ সেইখিনিও ইয়াত দি ল'ম। এইবাৰ ঢাকনি দি ল'লোঁ। এবাৰ ঢাকনি উঠাই দিলোঁ নহয়। এয়া কি থুপথুপীয়া হৈ গ'ল ন। এয়া মূলা, এইবোৰ মূলা পাতলকৈ কাটি ল'লোঁ। এই দুটা আলু, এইখিনিও ইয়াত এতিয়া দি ল'ম গোটেইখিনি। এইখিনি দি ভালকৈ মছলাটো মানে গ্ৰেভিটোৰ লগত সিহঁতক মানে ভালকৈ মিহলাই ল'ম। এয়া ধুনীয়াকৈ মিহলাই লৈছোঁ, একেলগতে যাতে গোটেইখিনি মিক্স হৈ যায়।
মিহলাই লৈছোঁ ভালদৰে। এবাৰ মিহলাই হৈ গ'লে সিহঁতক পানী দিব লাগিব। পানী দি বইল হ'ব দিব লাগিব কমেও 15-20 মিনিট। মিডিয়াম চৌকাৰ আঁচটো মিডিয়াম কৰি থ'ম মই। এয়া মই 1 গ্লাছ পানী দিলোঁ। বেছি জোল নাখাওঁ, অলপ গ্ৰেভি টাইপত খাম, সেইকাৰণে মই বেছি পানী দিয়া নাই। ডাঙৰ গ্লাছত 1 গ্লাছ দিছোঁ। সিহঁতক এবাৰ ভালদৰে মিক্স কৰি ঢাকনিৰে ঢাকি থৈ দিম 15-20 মিনিটৰ কাৰণে, মিডিয়াম আঁচত দেই। আপোনালোকে কাটল মাছ কি দি খায় প্লিজ কমেণ্টত জনাব। আৰু আমাৰ ভিডিঅ'খিনি আপোনালোকক ভাল লাগে নে নাই, আপোনাক যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ'খিনি সোনকালে আপোনালোকে পায়। এয়া ঢাকনি এৰাই ল'লোঁ। এবাৰ চাওক, মই টিপি চাইছোঁ যাতে মানে সিজিছে নাই গম পাম ন, তেতিয়া মাছ দিব লাগিব যে। এয়া তাৰমানে হৈ গৈছে আৰু বেছি নাই আৰু অলপ সময়। এতিয়া মই মাছখিনি দি ল'ম ইয়াত। বেছি মাছ নিদিওঁ, 4 পিচ দিম, 3 পিচ দিম। বাছ একদম পূৰা জোলটো থুপথুপীয়া হৈ গ'ল দেখিছে। এবাৰ মাছখিনিৰ লগত মছলাখিনি অলপ মিক্স কৰি লৈ বাছ ৰেডি কৰি ল'ম আজিৰ চব্জি, মাছ দি মূলা বা মূলা দি কাটল মাছ। দেখিবলৈ কি ধুনীয়া হৈছে দেখিছে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কেনেকৈ পাইছে এবাৰ বনাই ক'ব কিন্তু। বাই বাই, থেংক ইউ।